নগাঁৱৰ সামগ্ৰীত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ৰাভা উন্নয়ন পৰিষদৰ সংবাদমেল দীৰ্ঘদিনীয়া দাবীৰ অন্তত মুখ্যমন্ত্ৰীয়ে ৰাভা উন্নয়ন পৰিষদ গঠন অনুমোদনৰ ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত সৰ্বত্ৰে। আজি বুধবাৰে সংবাদমেল সম্বোধন কৰি নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ৰাভা বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনায়। বিশেষকৈ অসমৰ বিভিন্ন ঠাইত থকা ৰাভাসকল এই উন্নয়ন পৰিষদৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব বুলি আশাবাদী। আৰু এই কথা জানিবলৈ দিয়ে সংবাদমেলৰ জৰিয়তে পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মোৰ সেৱা আৰু অভিনন্দন জনাইছো, কাৰণ আপোনালোকে আমাৰ এই কথাখিনিৰ কাৰণে বা এই আমাৰ যিখিনি এতিয়া বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকে প্ৰচাৰ কৰিব বুলি আশা কৰি আমি আপোনালোকক প্ৰথমতে অভিনন্দন জনাইছো। যোৱা 22 তাৰিখে কেবিনেটত আমাৰ ৰাভা উন্নয়ন পৰিষদ মানে ৰাভা হাছঙৰ বাহিৰৰ যিখিনি আছে, আজি ধুবুৰীৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে এইখিনি মানুহৰ যিখিনি সিঁচৰিত হৈ আছে, আমাৰ একেলগে আমি নাই, গোটেইখিনি সিঁচৰিত হৈ আছে। আমাৰ এই মানুহখিনি আৰ্থিক, সামাজিক, এই ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে আমি মানে বহুত পিছ পৰি গৈছো। আমাৰ নিজৰ জাতীয় সত্তাক আমি হেৰুৱাই পেলাইছো, কাৰণ সিঁচৰিত হৈ আছো তেনেকে। সেইকাৰণে আমাৰ কি হৈছে, আৰ্থিক অৱস্থাটো আৰু তেনেকে শৈক্ষিক ব্যৱস্থাটো আমাৰ মানে বহুত আমি পিছ পৰি গৈছো। সেইকাৰণে উন্নয়ন পৰিষদ আজি 12 বছৰ কালে আমি এইখিনি সংগ্ৰামত আমি ব্ৰতী হৈ আছিলো। ব্ৰতী হৈ আমি আজিতো আমি ভূমিপুত্ৰ, তথাপিও আমি আমাৰ নিজৰ মানে এটা প্ৰাপ্যৰ কাৰণে আমি বহুত আন্দোলন কৰিবলগীয়া হ'ল, সংগ্ৰাম কৰিবলগীয়া হৈছে। এতিয়া অশেষ ধন্যবাদ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ সোণোৱাল দেৱ, লগতে আমাৰ ৰণোজ পেগু ডাঙৰীয়া, তেখেতে বহুতখিনি আমাৰ ইনিচিয়েটিভ লৈছে আমাৰ এই ক্ষেত্ৰত। আৰু আমাৰ ৰাভা হাছং কাউন্সিলৰ চিফ টংকেশ্বৰ ৰাভাদেৱ আৰু আৰচোৰ সম্পূৰ্ণ মানে কাৰ্যকৰ্তাসকল আমাৰ ধন্যবাদৰ পাত্ৰ। লগতে PTC এলেকাৰ EM হেমন্ত ৰাভাদেৱকো আমি ধন্যবাদ জনাইছো। এই চেগতে এই পৰিষদখনে আমাৰ কিছু হ'লেও অলপ আৰ্থিক দিশত, সামাজিক শৈক্ষিক দিশত কিছু সকাহ হ'ব বুলি আমি এটা ধাৰণা কৰিছো। আৰু আমি আশাবাদী, এই কি বুলি কয়, বহুতো কাউন্সিল যদিও মানে আগতে দিছে, তাৰ কাউন্সিল বিলাকৰ আমি বহুতো অভিযোগো পাইছো, বিভিন্ন ধৰণৰ হামখিয়ালি এইবিলাক আমি শুনিছো। আমাৰ কাউন্সিলখন যাতে এই ধৰণে নহয়, বা আমি যাতে কোনো বদনামৰ ভাগি হ'বলগীয়া নহয়, আমি যাতে সুচাৰুৰূপে আমি আমাৰ কাউন্সিলখন চলাই নিব পাৰো, সেইটো আমি আশাবাদী। আৰু অসম চৰকাৰৰ পৰা সম্পূৰ্ণৰূপে আমি ইয়াৰ সহযোগিতা বিচাৰিম, কাৰণ অসম চৰকাৰৰ অবিহনেতো এইবিলাক কাম সম্ভৱ নহয়। গতিকে আমাৰ অতি সোনকালে আমাৰ যিখন এতিয়া হ'ব, সমিতিখন গঠন হ'ব, সেই সমিতিখনত কেনেধৰণে গঠন কৰা হয়, কি নহয়, সেইটো আমাৰ চেন্ট্ৰেল কমিটি জনাব। এই তাৰপিছত আমি পৰৱৰ্তী কাৰ্যৰ কাৰণে আমি আগবাঢ়ি যাম। গতিকে আমাৰ বিশেষ ক'বলগীয়াখিনি এইখিনিয়ে। মই কাৰ্বি আংলং জিলাৰ উন্নয়ন পৰিষদৰ সভাপতি শ্ৰী পবিত্ৰ কুমাৰ ৰাভাই মই এইখিনি কথা ব্যক্ত কৰিলো। সমস্যা বুলি ক'লে আমাৰ ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক আৰু আৰ্থিক দিশতো সকলোৱে আৰ্থিকভাৱে আমি একেবাৰে ৰাভাসকল একেবাৰে জৰ্জৰিত অৱস্থা। আমি আপোনালোকে যদি চাই, গোটেই অসমত ৰাভা হাছঙৰ বাহিৰৰ কথা কৈছো, গতিকে ইয়াতে কাৰ্বি আংলং আছে, নগাঁও আছে, তাৰপাছত আপোনাৰ গোলাঘাট আছে, তিনচুকীয়া আছে, ধেমাজি আছে, শোণিতপুৰ আছে, এনেকে কেইবাখনো আমাৰ জিলা আমাৰ একদম একেবাৰে জৰ্জৰিত অৱস্থা, য'ত নেকি আমি কোনো চৰকাৰী সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকো। গতিকে আমি কোনো ধৰণৰ ৰাজনৈতিকভাৱেও আমি তেনেকে সুবিধা নাপাওঁ। আমি আশা কৰিছো এই ডেভেলপমেণ্ট এই পৰিষদৰ জৰিয়তে আমি এইবিলাক পাম বুলি আশা কৰিছো। আৰু পৰিষদখন শৈক্ষিক, ৰাজনৈতিক আৰু কৃষি ক্ষেত্ৰত বেছিকে পৰিষদখন দিম বুলি তেওঁলোকে আমাক চেন্ট্ৰেল কমিটিয়ে জনাইছে। চেন্ট্ৰেল কমিটিয়ে এইটো কৈছে, শৈক্ষিক, কৃষি আৰু ৰাজনৈতিক, আকৌ আপোনাৰ সাংস্কৃতিক ক্ষেত্ৰত এই পৰিষদখন গঠন হ'ব বুলি আমাক তেখেতসকলে জনাইছে। কিছুমান প্ৰতিশ্ৰুতি লোক দিয়ে, গতিকে আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা চৰকাৰখনে কৰিব বুলি কিবা আমি আহ্বান জনাম। আমি বহুত 2013 চনৰ পৰাই আমাৰ সংগ্ৰাম চলি আহিছিলে। আমি যথেষ্ট সংগ্ৰাম কৰিছিলো। একচুৱেলি
সংগ্ৰামৰ পৰা প্ৰকৃতিৰে পাইছো আচলতে আমাৰ পৰিষদখনত দিবলৈ অনুমোদন জনাইছে গতিকে এইবিলাক থাকিবই কিন্তু হ'লেও আলোচনাৰ মৰ্মে আমি ৰাজ্য চৰকাৰৰ লগত ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটি আছে জিলা কমিটি আছে আমি একেলগে বহিম আলাপ আলোচনাৰ মাজত এইবিলাক গোটেইকেইটা আলোচনা কৰাৰ পাছতহে আমি এইবিলাক আচলতে ভাল হ'ব বুলি আশা কৰিছো আৰু আমাৰ ৰাভা উন্নয়ন দাবী সমিতি আছিলে মানে কি আপোনাৰ আমাৰ উন্নয়ন পৰিষদ এখন বিচাৰিছিলো আমি কাৰণ আমি শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে আৰ্থিকভাৱে একেবাৰে জুৰুলা গতিকে উন্নয়ন কৰিবৰ কাৰণে এটা উন্নয়ন পৰিষদ লাগিব কাৰণ অলৰেডি আপোনাৰ আমাৰ দুটা দাবী আছিলে প্ৰথম দাবীটো আছিলে ৰাভা আশ্ৰমখন ষষ্ঠ অনুসূচী হ'ব লাগে দ্বিতীয় দাবীটো আছিলে ৰাভা আশ্ৰমৰ বাহিৰত থকা বসবাস কৰা ৰাভাসকলৰ উন্নয়ন পৰিষদ এই দুটাই আমাৰ মূল দাবী আছিলে তো গতিকে এই দাবী দুটা প্ৰথমটো কৰা হোৱা নাই এতিয়া ছিক্স শিডিউলটো আমি আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে আমাৰ চেণ্ট্ৰেলৰ আৰচু মৰ্যাদ আলোচনা কৰি এইটো সোনকালে আলোচনা কৰি যদি ছিক্স শিডিউলটো সোনকালে আহিব পাৰে এইটো ব্যৱস্থা কৰিবলৈ আমি আশা কৰিছো এটা কাৰ্বি আংলঙৰ নেতৃবৃন্দ আছে তাৰপাছত আমাৰ নগাঁও জিলা নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে আৰু কাৰ্বি আংলঙৰ ৰাভা উন্নয়ন দাবী সমিতিৰ বিষয়ববীয়াসকল আছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত আছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন চোহানা লাইভ